নমস্কাৰ বন্ধুসকল, আমি শিৱসাগৰ বেতবাৰীত বৰপাত্ৰ গোহাঁই গাঁৱত এটা বাউণ্ডেৰী ৱালৰ কাম কৰি আছিলোঁ আৰু আপোনালোকক আমি কামটো আৰম্ভণি কৰাৰ পাছত এটা ভিডিঅ' দেখাইছিলোঁ। তেতিয়াই কৈছিলোঁ যে আমি কামটো সম্পূৰ্ণ হ'লে আপোনালোকক পুনৰ ভিডিঅ' বনাই আমি দেখাম। গতিকে আজি আমাৰ কামটো সম্পূৰ্ণ হৈছে। আপোনালোকক মই ভিডিঅ'টো কৰি দেখাব লৈছোঁ। আপোনালোকে চাই কমেণ্ট কৰি জনাবচোন আমাৰ কামবোৰ কেনেকুৱা পাইছে। আপোনালোকৰ কামবোৰ কেনেকুৱা হৈছে দেখাইছোঁ, আপোনালোকে চাই যাওক। এই যে দেখিছে, এইটো হৈছে আমি 5 ফুটীয়া ৱাল মাৰিছোঁ। এই দেখিছে আপোনালোকে, তলত 4 ফুট আমি এটা নতুন ডিজাইন দিছোঁ, বাকী আমি ওপৰত এটা ডিজাইন দিছোঁ। আৰু এই যে মাজত আপোনালোকে দেখিছে এই ফাকবিলাক, এই ফাকবোৰ আমি এনেকৈ আপোনাৰ মছলা দি ছাইডৰ ফাকবিলাক, ছাইডত যিবোৰ ফাক আছে আৰু মাজত এইবিলাক যিবিলাক ফাক আছিলে, দুটা প্লেটৰ মাজৰ যিটো গেপ থাকে, অকণমান গেপ থাকে, সেই গেপটো আমি এনেধৰণে মছলা দি আমি মাৰি দিছোঁ। আৰু এনেকৈ আপোনাৰ তলত আমি এনেকৈ পোষ্টবিলাক ঢালাই কৰি দিছোঁ, ঢালাই কৰি আমি পুতি দিছোঁ। আপোনালোকে চাওকচোন, এইটো হৈছে আমাৰ বেতবাৰী অৰ্থাৎ চেঙেলীবাৰীৰ ওচৰত, চেঙেলীবাৰীৰ বৰপাত্ৰ গোহাঁই গাঁও বুলি কয়, সেই অঞ্চলত একেবাৰে ৰাস্তাৰ কাষতেই। অৰ্থাৎ আমি শিৱসাগৰৰ ফালৰ পৰা যদি আমি আহোঁ, বেতবাৰী আলিমূৰেদি যিটো ৰাস্তা আহি আপোনাৰ দিচাঙৰ মঠাইত খুন্দা মাৰিছে, এইডোখৰ কেন্দুগুৰি বুলি কয়, কেন্দুগুৰি সেই দিচাঙৰ মঠাইত যে খুন্দা মাৰিছে, মঠাই পোৱাৰ ঠিক অলপ আগতেই সোঁহাতে দেখিব। আৰু আমি এই যে আপোনাৰ মৈদাম আছে, ইয়াতে আপোনাৰ 7 ভনী এটা মৈদাম আছে, সেই মৈদামটোৰ সন্মুখতে আমি কৰিছোঁ। আপোনালোকে কেতিয়াবা যদি এইফালে শিৱসাগৰ বা এইফালে এইটো ৰাস্তাত যদি অহা যোৱা কৰে, তেতিয়া আপোনালোকে ৰাস্তাতে দেখিব যে আমি কৰাৰ এই কামটো কেনেধৰণে আমি কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰো কিবা ৰিকুৱাৰমেণ্ট থাকে বা আপোনালোকৰ কোনোবাৰ বন্ধুৰ ঘৰত বা মিতিৰ কুটুমৰ ঘৰত যদি ৰেডিমেড বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰাৰ কথা ভাবিছে, তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি খুব কম সময়তে, কম খৰচত আপোনালোকৰ বাউণ্ডেৰী ৱাল আমি নিৰ্মাণ কৰি দিব পাৰিম। ইয়াত আপুনি দেখিছে এই যে এই সন্মুখত এইখন আপোনাৰ গেটখন, এই গেটখন দেখিছে, গেটখনৰ দুইটা ছাইডত এনেকৈ আমি কৰিছোঁ। এইটো এটা ছাইড, ইয়াত আপোনাৰ 4 ফুট দিছোঁ, যিটো মানে গ্ৰাহকৰ যিটো প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি আমি ইয়াতে আপোনাৰ 4 ফুটীয়া কৰিছোঁ। আৰু দুটা ছাইড দুটাত আমি 5 ফুটীয়াকৈ কৰিছোঁ। এই আজি আমাৰ শেষৰ কামবোৰ আমি এনেকৈ কৰি আছোঁ। দেখিছে, আমি শেষৰ কামখিনি এনেকৈ মছলা মাৰি দুইটা ছাইডে আপোনাৰ মছলা মাৰি কামটো আমি ফিনিছ কৰি দিছোঁ। এই দেখিছে আপোনালোকে, যেনেকুৱাই নহওক আমি কামটো আপোনালোকক কৰি দিম। আমি তলত বিম দিও আমি কাম কৰোঁ, বিম নিদিয়াকৈও কৰোঁ। প্লেন জেগা থাকিলে বিম নহ'লেও হয়। যদি ধৰক আপোনাৰ সীমা কাৰোবাৰ আপোনাৰ সীমাৰ খাল থাকে বা অকণমান দ জেগা থাকে, তাত আপোনাৰ বিমটো দি কৰিলে ৱালটো বেছি মজবুত হয়। গতিকে আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ আমি কৰি দিব পাৰিম, কোনো অসুবিধা নাই। গতিকে আপোনালোকে এয়া চাওক, এইফালে আকৌ এটা চেম্বাৰ অকণমান বহাই দিছোঁ, মানে ভৱিষ্যতে এইটো ছাইডো তেখেতে ৱালটো মৰাৰ কথা কৈছে, গতিকে মাৰিবৰ কাৰণে এটা অপশ্যন ৰাখিছোঁ আমি। আৰু আমাৰ তেওঁলোকে কাম কৰি আছে। এইটো আপোনালোকক এনেকৈ দেখাইছোঁ ৱালটো, এইটো। গতিকে এইখিনিয়ে, আমি বেছি দীঘলীয়া ভিডিঅ' নহয়। আপোনালোকে কেনেকুৱা পাইছে জনাব আমাৰ কামবোৰ। আমি প্ৰতি জেগাতেই কৰা কামবোৰ আপোনালোকক ভিডিঅ' আকাৰে দেখাই আহিছোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব। আৰু কাৰোবাৰ যদি বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কথা ভাবিছে কোনোবাই, তেতিয়া আমাৰ তলত আমি নাম্বাৰ দি দিম, তাতে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।